নমস্কাৰ, মই তপন। বহুত এটা ভাল খবৰ লৈ আহিছোঁ তোমালোকৰ মাজলৈ। বহুত দিনৰ অপেক্ষা মূৰত অসম পুলিচৰ AB UB ভেকেঞ্চিসমূহ আহি গ'ল। এতিয়া বহুত কম পদ আহিছে, কিন্তু তাতে বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছে। অসমৰ প্ৰায় ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল খবৰ। মাননীয় CM ছাৰে যেনেকৈ কৈছিলে তেনেকৈ ভেকেঞ্চিসমূহ দিলে। এতিয়া মূল কথালৈ আহিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অহা 5 তাৰিখে দিম বুলি। 5 তাৰিখে তোমালোকক দি দিলে ভেকেঞ্চিসমূহ। এতিয়া ভেকেঞ্চি বহুত কম আহিছে আৰু বহুতে কৈ আছে দাদা ইমান কম আহিব পাৰে। ফৰেষ্টত হওক বা SI হওক বা কামাণ্ডো হওক, তোমালোকৰ ড্ৰাইভিঙত হওক নহ'বা ফুড গেটৰ বহুতখিনি পদ আৰু আহিব। যদি 5,000 প্লাছ দিম বুলি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আৰু তেনেকৈ ভেকেঞ্চিসমূহ দিছে, এপইণ্টমেণ্ট লেটাৰ দিছে আৰু কাম কৰি আছে বৰ্তমান। মামাই যেনেকৈ কৈছে তেনেকৈ, আৰু মই নিজে সুধিছিলোঁ তেতিয়াও কৈছিলে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এতিয়া প্ৰায়খিনি পোষ্ট আহি গ'ল তোমালোকৰ। ABত আহিছে তোমালোকৰ 663টা, UBত আহিছে তোমালোকৰ 1052টা। আৰু মামাই CM ছাৰে কৈছিলে যেন 5,000 প্লাছ ভেকেঞ্চি আহিব এপইণ্টমেণ্ট লেটাৰ দিয়াৰ দিনাখনে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে 5,000 প্লাছ আহিব বুলি। এতিয়ালৈকে যিহেতু অসম পুলিচৰ AB UB আহিছে, পিছলৈ হয়তো ভেকেঞ্চি বাঢ়িব পাৰে, নহ'বা ফৰেষ্ট হওক, কামাণ্ডো হওক, SI হওক বা ফুড গেটৰ হওক বহুতখিনি পদ আহিব পাৰে। নটিফিকেশ্যন যিহেতু আজি গধূলালৈও আহিব পাৰে বা কালিলৈও আহিব পাৰে। 5,000 প্লাছ দিম বুলি কৈছিলে মামাই CM ছাৰে। এতিয়া এটা কথা কওঁ, তোমালোকৰ ৰানিং কিমান লাগে ছোৱালী পুলিচত, তোমালোকৰ লং জাম্প কিমান লাগে, ল'ৰা ৰানিং কিমান লাগে, ছোৱালী তোমালোকৰ কিমান লাগে, সকলোখিনি ভিডিঅ', চিনাপ কিমান মাৰিব লাগে, ল'ৰাৰ লং জাম্প কিমান মাৰিব লাগে, তোমালোকৰ এপ্লাই কৰোঁতে কি ডকুমেণ্টছ লাগে, সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰি তোমালোকে শেষলৈ চোৱা। আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰলৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। এনেকুৱা ধৰণৰ ডিফেন্সৰ আপডেট প্ৰথমতে মই দিব চেষ্টা কৰিম তোমালোকক। আৰু এতিয়া বেছি বহলাই নকওঁ, তোমালোকক এটা কথাই কৈছোঁ, অসম পুলিচৰ AB UB ভেকেঞ্চি আহিছে। অহা মানে আহি আছে তোমালোকৰ ডিচেম্বৰ। এতিয়া ডিচেম্বৰ বৰ্তমান চলি আছে, ডিচেম্বৰ 16 তাৰিখে তোমালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব। আৰু তোমালোকৰ 16 জানুৱাৰীলৈ তোমালোকৰ মানে শেষ হ'ব। মানে ডিচেম্বৰ 16 তাৰিখৰ পৰা জানুৱাৰী 16 তাৰিখলৈকে এপ্লাই থাকিব, চলি থাকিব। এতিয়া মূল কথা হৈছে এপ্লাই কৰোঁতে তোমালোকে কি ডকুমেণ্টছ লাগে। চিম্পুল মেট্ৰিক পাছ কৰিলে তোমালোকে ABত দিব পাৰিবা, আৰু তুমি যদি হায়াৰ ছেকেণ্ডেৰী পাছ তেনেহ'লে UBত দিব পাৰিবা। এতিয়া তোমালোকৰ ডকুমেণ্টছ কি লাগে, তোমালোকৰ এডুকেশ্যনৰ চাৰ্টিফিকেট, কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেটখিনি লাগিব, তোমালোকৰ এটা ID প্ৰুফ লাগিব, আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক। আৰু তোমালোকৰ বহুতে সুধি আছে দাদা মোৰ PRC নাই, মোৰ এনেকুৱা ক'ৰ্ট এফিডেভিট হ'ব নাই। কোনো ধৰণৰ PRC বা ডমিচিয়েল বা ক'ৰ্ট এফিডেভিট নালাগে অসম পুলিচৰ AB UBত। PRCটো তোমালোকে উলিয়াই থ'ব পাৰা, চেণ্ট্ৰেলত যিহেতু লাগে সেইটো কাৰণে কৈছোঁ। আৰু তোমালোকৰ SSC GDও তোমালোকৰ যিহেতু বৰ্তমান এপ্লাই চলি আছে। এতিয়া মূল কথালৈ আহিছোঁ, এপ্লাই তোমালোকৰ অতি সোনকালে হৈ আছে, যিহেতু ডিচেম্বৰ 16 তাৰিখৰ পৰা হ'ব। যাৰ ডকুমেণ্টছ নাই, কাষ্ট চাৰ্টিফিকেট লাগিব, এক্সচেঞ্জৰ তোমালোকৰ এপইণ্টমেণ্ট যিখন তোমালোকৰ আজিকালি ডিজিটেল হ'ল, যিটো অনলাইনতে এপ্লাই কৰিব। যদি নাই তোমালোকে অনলাইনত কৰি ল'ব পাৰিবা এক্সচেঞ্জৰ কাগজখন। আৰু তোমালোকে যদি ভাবি আছা ইণ্টাৰভিউ দিম বুলি তেনেহ'লে প্ৰেক্টিচ দৌৰি আৰম্ভ কৰি দিয়া। তোমালোকৰ ছোৱালী দৌৰিব লাগিব 8 মিনিট সময় দিব 1600 মিটাৰ, আৰু ল'ৰা দৌৰিব লাগিব 14 মিনিট দিব পুলিচৰ। তোমালোকৰ AB UB একেই হয় গোটেইখিনি দৌৰা। তোমালোকে ল'ৰাই দৌৰিব লাগিব 14 মিনিট, তোমালোকৰ 3200 মিটাৰ। ল'ৰাৰ লং জাম্প তোমালোকৰ 16.5 এক্সিলেণ্ট, ছোৱালীত তোমালোকৰ 12.5 এক্সিলেণ্ট। আৰু তোমালোকৰ ল'ৰাই তোমালোকে চিনাপ মাৰিব লাগিব 14টা, আৰু 4টা মাৰিলে কোৱালিফাই। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে শ্বেয়াৰ কৰিবা। আজিলৈ ইমানে আছিলে।